কেতিয়াও কেতিয়াও অনুসূচিত জাতি আহিব দিয়া নহব। তেওঁৰ সম্পূৰ্ণ নেতৃবৃন্দ আৰু অসম চৰকাৰ সকীয়াই দিছো, জুইৰ লগত খেলা নকৰিব আপোনালোকে। আমি অনুসূচিত জাতি মানুহৰ হয় তাক দুৰ্বল লগা বুলি আপোনালোকে ভাবিব, আৰু যদি ভাবিছে নহয় ভয়ানক পৰিস্থিতিৰ সন্মুখীন আপোনালোক হব। কিমান লাজ লগৰ কথা, কিমান লজ্জাজনক কথা। তেওঁ জাতীয় পৰিষদৰ তেওঁলোকৰ নেতাবিলাকৰ লাজ নাই নেকি? কিমান নিৰ্লজ্জ লোক। তেওঁলোকে অনুসূচিত জাতিভুক্ত হবলৈ আহিছে, যি অনুসূচিত জাতি তেওঁলোকে এটা সময়ত নিশিকিম বুলি তেওঁলোকে ঠাট্টা কৰিছিলে, ইটিকিং কৰিছিলে, সমাজৰ পৰা আঁতৰাই দিছিলে আমাক মাছ বেচাৰ কাৰণে, চাফাই কৰ্ম কৰাৰ কাৰণে। আৰু এতিয়া আমাৰ অনুসূচিত জাতিৰ আহি কেও সোমাবলৈ আহিছে। কোনো কেওঁতো কেতিয়া অনুসূচিত জাতি আহিব দিয়া নহব। কোনো কেওট সম্প্ৰদায়ক, কোনো কেওট সম্প্ৰদায়ক এতিয়া অনুসূচিত জাতিভুক্তকৰণ কৰিব দিয়া নহব। আৰু সেইদৰে অনুসূচিত জাতি যুৱত্ব পৰিষদ অসমে কেওট সম্প্ৰদায়ৰ নেতৃবৃন্দ আৰু অসম চৰকাৰ সকীয়াই দিছো, জুইৰ লগত খেলা নকৰিব আপোনালোকে। আমি অনুসূচিত জাতি মানুহৰ হয় তাক দুৰ্বল লগা বুলি আপোনালোকে ভাবিব, আৰু যদি ভাবিছে নহয় ভয়ানক পৰিস্থিতিৰ সন্মুখীন আপোনালোক হব। ইতিমধ্যে ২৩ তাৰিখৰ পৰা আমি কেওট সম্প্ৰদায়ক অনুসূচিত জাতিভুক্তকৰণৰ প্ৰতিবাদত ৰাজ্যব্যাপী আমি আন্দোলন ঘোষণা কৰিছো। আন্দোলন চলিব এতিয়া। লাহে 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 আমি অতিথিপৰায়ণ জাতিয়ে অসমৰ সকলো জাতি-জনগোষ্ঠী নিজৰ বুলি ভাবিছিলো, আৰু এতিয়া চুকত থাকি বুকত গুল মৰাৰ দৰে কেওটে কৰিবলৈ আহিছে। তেওঁলোকক ৰেহাই দিয়া নহব। খুব খোলাখুলিকৈ কৈ দিছো, কিন্তু আৰ্টিষ্ট গিল্ডত বহিলে সকীয়াই দিছো, কোনো কাৰণে তোমালোকে এনেকুৱা মৰখা নকৰিবা। আহি থকা সময়ত তোমালোক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হবা। আৰু কেওট জাতীয় পৰিষদৰ তেওঁলোকৰ সংগঠনৰ নেতাবিলাকক অনুসূচিত জাতিৰ সকলো গাঁও অধ্যুষিত অঞ্চলত অনুষ্ঠান পৰীক্ষা তেওঁলোকক বৰ্জন কৰা হব, নিষিদ্ধ ঘোষণা কৰা হব। কৈ দিছো, কিন্তু সকীয়াই দিছো।